পন্থতে এনেকুৱা এজন অদ্ভুত মানুহ লগ পালে, সাধাৰণ মানুহতকৈ এহাত মান ওখ, প্ৰজংঘ, অথচ গাৰ ৰূপ একেবাৰে অন্ধকাৰ, এডাল হাতত মস্ত টাঙোন। মাধৱদেৱক আগুচি ধৰিলে। তুমি কলৈ যোৱা? বোলে মই জগত গুৰুৰ পাশলৈ যাওঁ। বাট এৰি দিয়া, মই গুৰুক লগ কৰিবলৈ আহিছোঁ। বোলে তেওঁ যে জগত গুৰু, সেইজন জগত গুৰু কোন? বোলে শংকৰদেৱ। তেৰা জগতৰ গুৰু। বোলে জগতৰ গুৰু। তুমি? বোলে আমি দাসৰো দাস, তাৰাৰ কিংকৰ। তাৰাৰ গুৰু কোন? বোলে সেয়া আমাৰ অগোচৰ। এয়া কি আনিছ? বোলে গাখীৰ আনিছোঁ গুৰুলৈ, দে। হাতত কাঢ়ি ল'লে, লৈ গাখীৰ চুঙা খাই পেলালে। আৰু সেই চুঙাটো দি দিলে মাধৱদেৱৰ হাতত। যা, এই চুঙাটো বাটত পেলাই থৈ নাযাবি, মই চাই আছোঁ। তই তোৰ জগত গুৰুক দিবিগৈ। আৰু গুচি গ'ল। মাধৱদেৱ একেবাৰে কলীয়া ডাৱৰৰ দৰে মুখ ক'লা পৰি গৈছে, আৰু গৈ শংকৰ গোসাঁই চৰণত পৰি তেওঁ চকু পানী টুকিছে। বাটৰ বৃত্তান্ত ক'লে যে মই একো তেওঁৰ প্ৰতিকাৰ কৰিব নোৱাৰিলোঁ। তেওঁৰ চকুৰে যেন জুই অঙঠা বাজ হৈ আছে, আৰু তোমোৰালে অনা গাখীৰ চুঙাও খাই পেলালে। বাৰে বাৰে মোক প্ৰশ্ন কৰিছে, শংকৰ গোসাঁই তহঁতৰ তেওঁৰ গুৰু কোন? মই সেয়া ক'ব নোৱাৰিলোঁ। তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'লে, বাৰু গাখীৰৰ সুদা চুঙাটোকে মোক দিয়াচোন যদি খালে। চুঙাটো ল'লে, লৈ ক'লে, বহাৰ পো, ওচৰলৈ আহিল। ক'তা? গাখীৰ দেখোন খোৱাই নাই, গাখীৰটো পুৰ হৈ আছে। এই বুলি গুৰুজনাই আন দিনাখন অপেক্ষা কৰে, সেইদিনাখন অপেক্ষা নকৰি গাখীৰ খালে। গুৰুজনাই খোৱাৰ লগে লগে মাধৱ পুৰুষকো ক'লে, তুমিও খোৱা। তেওঁ খালে। মাধৱদেৱ তস্মান হ'ল যে সেই গুৰু পন্থত এজন যাৰ আতিগুৰি একো নাপালোঁ, এনেকুৱা এজন ঘোং ক'লা, তেনেকুৱা মানুহ এজনে ভোজন কৰিলে অৱশেষ। বোলে নহয়, সেইজন তুমি চিনিব নোৱাৰিলা, আমি জানিছোঁ। সেইজনেই হৈছে মহাদেৱ শংকৰ। তোমাক তেওঁ ভক্ত হিচাপে তোমাক ভাবি তোমাক চাবলৈ আহিছিল, আৰু তোমাক পৰীক্ষা কৰিছিল। পিছে তুমি আমাৰ গুৰু কোন বুলি ক'লা? বোলে সেয়াটো আমাৰ অগোচৰ, আমি ক'ব নোৱাৰিলোঁ। তেতিয়া গুৰুজনাই ক'লে, মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো, ৰসময় মাগহ ভকতি। বেদ, পুৰাণ, গীতা, ভাগৱত সকলো ৰোমন্থন কৰি চালেও আমি এটা কথা পাওঁ, সেইটোৱে হৈছে মুক্তি। তাৰ ওপৰত আৰু একো বস্তু নাই। হাজাৰ হাজাৰ বছৰ মহা মহা ঋষিসকলে তপ সাধনা কৰি এটাই বাঞ্ছা কৰে, যাতে মুক্তি লভ। সেই মুক্তিৰ পৰ্যন্ত যাৰ কোনো আসক্তি নাই, তেনে এজন পুৰুষৰ কোনোবা ভাৰ্যাৰ প্ৰতি আসক্তি থাকিব, ঘৰৰ সা সম্পত্তিৰ প্ৰতি আসক্তি থাকিব, বা নিজৰ দেহৰ প্ৰতি তেওঁ আসক্তি থাকিব? তেওঁ একো আসক্তি নাথাকে। মুক্তিত পৰ্যন্ত যিজন নিস্পৃহ, গতিকে সেই তেনেকুৱা এজন ভকত, সেই ভকতেই হৈছে মোৰ গুৰু।
কাৰণ কৃষ্ণ ভগৱন্তয়ো উদাত্ত কণ্ঠে কৈছে, ভকতেহে জ্ঞান, ভকতেহে ধ্যান, ভকতত পৰে মই নিচিন্তহো আন। ভকতেই মোৰ জ্ঞান, ভকতেই প্ৰাণ, আৰু মই ভকতকে দিনে নিশাই চিন্তা কৰি থাকোঁ। ভকতৰ মুখে, ৰত্নাৱলীত লিখিছে, ভকতৰ মুখে ভুঞ্জু যেন কৰি, ভকতৰ মুখেদি মই সামান্য কিবা এটা যদি খাওঁ, সেই তাত মই যিমান তৃপ্তি লওঁ, তৃপ্তি পাওঁ, হাজাৰজন উগ্ৰত পাই যজ্ঞত আহুতি দিলেও মই ইমান তৃপ্তি নাপাওঁ। ভকতৰ মুখে ভুঞ্জু যেন কৰি, বৰ্ণিৰ হোমে নোহে টাংক সৰি। হাজাৰ হাজাৰজন উগ্ৰত পাই আমাৰ যে আহুতি দিয়ে যজ্ঞবিলাকত, সেই আহুতিটো বোলে মই ইমান তৃপ্তি নাপাওঁ। মাধৱদেৱে দেখিলে বাৰে বাৰে তেওঁ আঙুলিটো মোলৈ পোনাইছে এই গুৰুজনাই। তৎক্ষণাৎ তেওঁ দণ্ডৱতে পৰি আৰম্ভ কৰিলে, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। মাধৱদেৱে আৰম্ভ কৰিলে যে যিজন সমস্ত জগতৰ গৰাকী, যিজন সনাতন অক্ষয় অব্যয়, যাৰ পৰা চৰাচৰ জগত সৃষ্টি হৈছে, আকৌ সেইজনেই ভকতৰ বৈশ্য। তেনে এজন প্ৰভু ভৃগু ঋষিয়ে পৰীক্ষা কৰি শিৱ ব্ৰহ্মা কাকো নাপালে, তেওঁকহে গৈ আৱিষ্কাৰ কৰিলে পৰম ব্ৰহ্ম পৰম বিষ্ণু বুলি। গতিকে সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য যিজন, ভজো হেন দেৱ যদুপতি বুলি গুৰুজনাৰ সোঁ হাতটোৱে সোঁ ভৰিত ধৰিলে, বাওঁ হাতটোৱে বাওঁ ভৰিত ধৰি সেৱা ল'লে। আপোনালোকে দেখিব আমাৰ বহুত তেনেকুৱা আচল ভকতে হাত দুটা এনেকৈ কৰি সেৱা লয়, অৰ্থাৎ সেই গুৰুৰ চৰণত মাধৱদেৱৰ আৰ্হিৰে সোঁ ভৰিটো সোঁ হাতে চুই, বাওঁ ভৰিটো বাওঁ হাতে চুই সেৱা লয়। তাৰ পৰাই ঘোষাশাস্ত্ৰ আৰম্ভ হ'ল। মুক্তিত নিষ্পৃহ যেতু সেহি ভকতকন মোৰ ৰসময়ী মাঘৌ ভকতি। মই ৰসাল ভকতি বিচাৰোঁ, নিষ্ঠুৰ কপটতা ভকতি মই নিবিচাৰোঁ। এই ৰস কি ৰস? ভকতিৰ পৰম ৰস য'ত আছে। ভকতিৰ পৰম ৰস থকাটোৱেই হ'ল ৰসময় ভক্তি। য'ত আছে আনন্দ, কেৱল আনন্দ। আমাৰ সূত্ৰধাৰীবিলাকক গুৰুজনাই কোৱা হৈছে এই জয় জয়, এই জয় জয়, অৰ্থাৎ য'তেই জয় ততেই আনন্দ, য'তেই আনন্দ ততেই ঈশ্বৰ, য'তেই নিৰানন্দ ততেই হাহাকাৰ। গতিকে সকলোৱে আনন্দ কৰিবলৈ শিকিব লাগিব। শ্ৰীদানন্দ, পৰমানন্দ, সচিদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, সহজানন্দ, জগদানন্দ, নিত্যানন্দ, অচ্যুতানন্দ, আমাৰ 9 আনন্দ আছে। যেনেকৈ নৱভক্তি আছে, সেইদৰে ভগৱন্ত 9 আনন্দৰ মাজত ভগৱন্ত নিহিত হৈ থাকে। আমি সেই আনন্দ সুখ ল'ব পাৰিলেই আমি ঈশ্বৰক গাতে পাম। মই এইখিনিতে এই প্ৰথম বাক্যটোত আৰু এটা কথা ক'বলৈ গৈছোঁ। আপোনালোকে ইয়াত ভাগৱত পঢ়িলে এটা কথা হ'ল, মোৰে ভাগ্য নেকি নাজানো, মই আমাৰ ৰুক্মিণী ছোৱালীজনীক বৰ ভাল পাওঁ। আৰু মই আহি ৰুক্মিণী ছোৱালীজনীৰ গুণানুকীৰ্তনকে শুনিলোঁ। আৰু এই ছোৱালীজনী এইকাৰণেই ভাল পাওঁ যে প্ৰথম প্ৰেম পত্ৰখন
হিয়া উজাৰি নিজে ভাল পোৱা স্বামীলৈ প্ৰেৰণ কৰা প্ৰথম প্ৰেম পত্ৰখনেই লিখিছে ৰুক্মিণী আয়ে, যিখন কীৰ্তনৰ বক্ষভাগ অধিকাৰ কৰিছে ৰুক্মিণীয়ে কৃষ্ণলৈ দিয়া দশমৰ সেই পত্ৰখনৰ বাহক কোন? বেদৰ ওপৰত সিদ্ধি লাভ কৰা, চতুৰ্বেদৰ ওপৰত যিজনে সিদ্ধি লাভ কৰিছে, যিজনে বাহাদুৰি কৰি ওপৰলৈ হাত তুলি ক'ব পাৰিছে, মই স্বৰ্গৰ চন্দক যোগ বলে আনি তোমাৰ সাক্ষাৎ কৰি দিব পাৰোঁ, দ্বাৰকাৰ কৃষ্ণ কোন হয় মই তৎক্ষণাত আনি দিম, সেইজন বেদৰ নিধি, বেদৰ ভঁৰাল, সেইজনে আমাৰ ৰুক্মিণীৰ প্ৰেম পত্ৰখন লৈ গৈছে কৃষ্ণলৈ, আৰু গৈ কৃষ্ণক দিলে। দিয়াৰ লগে লগে এই যে ক'লো ভকতৰ বৈশ্য, কৃষ্ণ গুৰুজনো ভকতৰ বৈশ্য, গতিকে তেওঁ ইমান বৈশ্য, কলৈকো যাওঁতে কিন্তু বলভদ্ৰক নেৰে, ক'তো নেৰে, বলভদ্ৰক লগত লৈ যায়। আৰু বাকীবিলাকতো সমনীয়াবিলাক আভিৰ বালকবেহি চলে, আভিৰ মানে সমনীয়া লগৰীয়াবিলাকতো লৈ ফুৰে। সেইদিনা তেওঁ হয়তো পানী গিলাচো খোৱা নাই। ভকতৰ যেতিয়া দুৰ্গতি শুনিলে আৰু কৈছে, যদি তুমি কালিলৈ প্ৰভাততে আহি নোপোৱাহি, তোমাক ধ্যাই মই প্ৰাণ বিসৰ্জন দিম, তথাপিতো মই সিংহৰ ৰমণী হৈ মই শিয়ালক স্বামী বৰণ নকৰোঁ। কৃষ্ণই এই প্ৰেম যিটো, এইটো মানে আমাৰ শাৰীৰিক প্ৰেম নহয়, আধ্যাত্মিক প্ৰেম, মনৰ একেবাৰে আচুতীয়া কোণৰ পৰা লেখা এটা অতি ভক্তিৰ প্ৰেমেৰে চিঠিখন লিখিছে। আৰু কৃষ্ণই তৎক্ষণাত আহিবলৈ কাৰবাৰ কৰিলে। কৃষ্ণৰ লগত সদায় ঈশ্বৰে ভকতৰ লগত আলোচনা কৰি কাম কৰে বৈকুণ্ঠত। নাৰদকতো নেৰেই, নাৰদ এজন মন্ত্ৰী। নাৰদৰ কৰ্তব্যমতে নাৰদ আহি তৎক্ষণাত হাজিৰ হ'ল। হাজিৰ হৈ ক'লে, হে কৃষ্ণ, উহি দ্বাৰকাহন্তে কামৰূপ পাত কুন্দিল নগৰ মাস 4 কেৰ পথ। 4 মাহ লাগে ইয়াৰ পাতালে যাবলৈ। তুমি কালিলৈ ৰাতিপুৱা কেনেকৈ পাবাগে? দিলে নহয় বাধাটো লগাই। এই দ্বাৰকাৰ পৰা কোনদিনলৈ 4 মাহ লাগে, একদম খাটাং। গতিকে তুমি কেনেকৈ পাবাগৈ? এক কৰ্ম কৰহ, তৎক্ষণাত তোমাৰ ৰথ, সিখন ৰথ বিচৰা। স্বপ্নবেশ কৰি থাকিলে নহ'ব, দাউকক মাতা। বৈকুণ্ঠৰ পৰা দাউকে ৰথ আনি যোগাই দিলে। সেইখন ইমান বেগৱান ৰথ, আমাৰ ৰাজধানীয়ে অসমৰ পৰা তাত পাবলৈ 33 ঘণ্টা লাগে, কিন্তু সেইখন ৰথে ইয়াত পাবলৈ হয়তো 12 ঘণ্টা নালাগিল, আৰু আহি ইয়াত স্থিতি দিলে। গতিকে ইমান ভকতৰ জেগা এখন, অসমখন ইমান সতী সাধ্যৰ জেগা, যে কৃষ্ণক দ্বাৰকাৰ পৰা একদম খুহুতীয়া কথাত, আমাৰ ল'ৰাহঁতৰ কথাত ক'বলৈ গ'লে চোঁচৰাই আনিলে, অকণো সময় নিদিলে। আমি আজি গৰ্বিত নহয়নে যে কৃষ্ণৰ এইখন শহুৱেকৰ ঘৰ বুলি? আমি কৃষ্ণৰ শহুৰৰ ঘৰ। অকল সেয়াই নে? আমাৰ বানপুৰৰ উষাই কি নকৰিলে? উষাৰ এনেকুৱা প্ৰেম ভক্তিৰ কাৰণে কৃষ্ণৰ নাতি অনিৰুদ্ধই
বানপুৰত কম মাৰ সোপা খালেনে? একদম বাস্তৱেৰে চাওক, কম মাৰ সোপা খালেনে? খায়োতো উশাহ কেৰি থৈ যাব নোৱাৰিলে। এইখন দেশ যে যিখন দেশৰ নাৰীৰ গৰিমা ভাগৱতে স্বীকাৰ কৰিছে, গীতাই স্বীকাৰ কৰিছে, ৰামায়ণে স্বীকাৰ কৰিছে, মহাভাৰতে স্বীকাৰ কৰিছে, সেইখন দেশতে আমাৰ নাৰীসকলে বাস কৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ পাতে পাতে লিখিলে, কৃষ্ণৰূপে দ্ৰব্যকৃত ভৈল্যায় অৱতাৰ। কৃষ্ণক আমি চবে উপাসনা কৰোঁ, কিন্তু অৱদান কাৰ? নাৰীসকলৰ। শ্ৰীৰামৰ ৰূপে কৌশল্যাত অৱতৰি ৰামচন্দ্ৰক ভগৱান বুলি পূজা কৰোঁ, অৱদান কাৰ? নাৰীসকলৰ। কৌশল্যাৰ দ্বাৰা অৱদান বুলি কৈছে। বামন স্বৰূপে অদিতিৰ বাক্য পালি, ব্যাস নামে ভৈল্য সত্যতীৰ সন্ততি, কয়াধু প্ৰহ্লাদ মাতা ধ্ৰুৱৰ সুনীতি যথা, যে কয়াধুৰ বাবেহে প্ৰহ্লাদ আৰু ধ্ৰুৱৰ বাবেহে সুনীতিৰ বাবেহে ধ্ৰুৱ। আমি এইখন দেশৰ নাৰী। মই এই কথাখিনি এইকাৰণেই ক'লোঁ, নাৰীসকলৰ ওচৰত মোৰ এটা অনুৰোধ আছে। মই কথাৰ আৰু প্ৰাৰম্ভিতে এই কথাটো কৈছোঁ যে দৈত্য বধূ কয়াধুৱে যদি প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিব পাৰে, দানৱ মহাগৰ্বী দানৱ উত্তানপাতৰ ভাৰ্যা সুনীতিয়ে যদি ধ্ৰুৱৰ দৰে সন্তান জন্ম দিব পাৰে, দেৱহূতিয়ে যদি কপিল গোসাঁইৰ দৰে সন্তান জন্ম দিব পাৰে, তেতিয়াহ'লে আমিও পাৰিব লাগিব। শাস্ত্ৰৰ কথা বুলি ক'ৰবাত এলান্ধু ওপৰত কীৰ্তন ঘোষা তুলি পূজা কৰাৰ দৰে পূজা কৰি থাকিলে নহ'ব, কীৰ্তন ঘোষা পঢ়িব লাগিব। আমি সেই কথাবিলাক বাস্তৱত ৰূপায়ণ কৰিব পাৰিব লাগিব। আমাৰ জনক জননীয়ে যদি সাধনা কৰে সুন্দৰ তেনেকুৱা সন্তান আকৌ আমাৰ দেশখনৰ বাবে উপহাৰ দিবলৈ সক্ষম হ'ব। সেইকাৰণে এইখন ভকত বৎসল দেশ। গুৰুজনাই প্ৰথমেই ভকতক সদায় আগস্থান দি আছে। এতিয়া মুক্তিত নিস্পৃহা যিটো সেই ভকতকন মোৰ অসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। যে মই সেইকাৰণেই তোমাৰ দৰে ঈশ্বৰক ভজনা কৰোঁ, অৰ্থাৎ শংকৰ গোসাঁই যোগেদিয়েই ঈশ্বৰক ভজনা কৰিছে। যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱেই পৰম পদচ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰহ হৃদয়ত। মই অৰ্থটো উলটি কৰিছোঁ যে আমি যে এই নামঘৰত এতিয়া আছোঁ, ভাগৱত পঢ়িছোঁ, গীতা পঢ়িছোঁ, নাম গাইছোঁ ইত্যাদি, এয়া বাৰু দ্বিতীয় বৈকুণ্ঠ বুলিহে কওঁ, বৈকুণ্ঠ বুলিতো নকওঁ। নামঘৰক কোনোবাই বৈকুণ্ঠ বুলি নকয়, দ্বিতীয় বৈকুণ্ঠ বুলি কয়। গতিকে প্ৰথম বৈকুণ্ঠ এখন ক'ৰবাত আছে। সেই প্ৰথম বৈকুণ্ঠখন কেতিয়াও চকুৰে নেদেখা, মনেৰে চিন্তা কৰি নোপোৱা, কোনোবা এঠাইত গোলক বৈকুণ্ঠ এখন আছে বুলি ভবাতকৈ সঁচা বৈকুণ্ঠখন আমি লাভ কৰোঁ। আমাৰ মহাপুৰুষ মাধৱদেৱে সুন্দৰ এখন সঁচা বৈকুণ্ঠ আমাক দিছে, সঁচা নামঘৰ দিছে। এই নামঘৰ অখৰাৰ থলী। আমি আপোনালোকৰ নামঘৰত নামৰ অখৰা কৰিছোঁ, ভাওনাৰ অখৰা কৰিছোঁ, কিন্তু আমি গৈ ভাওনা অন্যত পাতিমগৈ, আচল ভাওনা। সেইদৰে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত।
আমি হৃদয়ত যেতিয়ালৈকে ঈশ্বৰক উপাসনা কৰিব নোৱাৰিম তেতিয়ালৈকে আচল বৈকুণ্ঠৰ সন্ধান নেপাম। এয়া ঘোষাই ঘোষণা কৰিছে, মই কৰা নাই। যে সদানন্দ তেওঁ এই মই যে কোৱা আনন্দ, শ্ৰীদানন্দ, পৰমানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, সচিদানন্দ, জগদানন্দ, মহদানন্দ, এই 9 আনন্দৰ গৰাকী সদানন্দ সনাতন, যিজন সনাতন হেনৰ কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। তেওঁৰ হৃদয়ত থকাটো 2জন গুৰুৱে একদম প্ৰমাণ কৰি দিছে। কাৰণ ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষাত লিখিছে, কীৰ্তনৰ প্ৰথম যিটো ঘোষা তাত লিখিছে। আকৌ মন মেৰি ৰাম চৰণাহি লাগু, সেই মনতহে তেওঁ মনৰ কথাহে তেওঁ ধ্যান কৰিছে। আকৌ কৈছে যে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, ইমান সুন্দৰ ঘোষা ভাগি মনত ৰাখিব, যিহেতু চৈতন্য কৃষ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখে। অৰ্থাৎ যিহেতু চৈতন্য, আমিতো চব অচেতন, সদায় কৈ আছোঁ আমি চবেই জানো আমি অচেতন, একমাত্ৰ চৈতন্য তেওঁ। এই চৈতন্য প্ৰভু হৃদয়ত থাকি আমাক চৈতন্য কৰি ৰাখিছে। কেনেকৈ, কি অৱস্থাত? নাভিৰ পৰা 2 আঙুলৰ ওপৰত, প্ৰত্যেকৰ নাভিৰ পৰা 2 আঙুলৰ ওপৰত অষ্টদল পদ্ম আছে। আমাৰ 100 পহিয়া এপাহ পদুম আছে। তাৰ ওপৰত আমাৰ 8 পহিয়া এপাহ পদুম আছে। তাৰ ওপৰত এপাহ 100 পহিয়া পদুম আছে। পদুমৰ আকৃতি এটা অংশ আছে। তাৰ ওপৰত কি আছে? অগ্নিমণ্ডল আছে। আমি যে খাওঁ এইবোৰ হজম কৰে। অগ্নিমণ্ডলৰ ওপৰত সূৰ্যমণ্ডল আছে। আমাৰ গোটেই খাদ্য প্ৰাণবোৰ তাত মানে সংস্কাৰ কৰি আমাৰ শিৰা উপশিৰালৈ প্ৰেৰণ কৰে, তেজলৈ প্ৰেৰণ কৰে সূৰ্যমণ্ডলে। সূৰ্যমণ্ডল আছে। সূৰ্যমণ্ডলৰ ওপৰত আমাৰ শ্বেতমণ্ডল আছে, যি শ্বেতমণ্ডলৰ পৰা আমাৰ গাটো শীতল কৰিব পাৰে, কৰি ৰাখে। এই শ্বেতমণ্ডলৰ ওপৰত প্ৰত্যেকৰ কেয়া আঙুলিটোৰ মূৰৰ পাপটো সমান অঙুষ্ঠ প্ৰমাণ পৰমাত্মাই বিৰাজ কৰি থাকে। আপোনালোকে যোগশাস্ত্ৰ চালে পাব। গতিকে তাত বিৰাজ কৰি থাকে এই অঙুষ্ঠ প্ৰমাণ পৰমাত্মা। আৰু এইটোকে মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকৈ বতাই দিলে, যিহেতু চৈতন্য কৃষ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন, প্ৰৱৰ্তে যতে জৰ ৰাখি। আমি ইলেক্ট্ৰিকত তাত আমি দোল এডাল কানেকশ্যন কৰি দিছোঁ, দি ইয়াত আমি মোবাইল চলাইছোঁ, আমি ইয়াত মাইক চলাইছোঁ, লাইট চলাইছোঁ, চব আমাৰ জ্বলি আছে। তাত সেই ৱাৰডাল এডাল গুচাই দিলেই চফা, ইয়াত চব অন্ধকাৰ হৈ যাব। সেইদৰে আমাৰ পৰমাত্মা, যি অঙুষ্ঠ প্ৰমাণ পৰমাত্মা আছে, তাতে আশ্ৰয় কৰি, তাতে কানেকশ্যন কৰি, হাতেৰে হাতৰ কাম কৰিছে, ভৰিয়ে ভৰিৰ কাম কৰিছে, নাকেৰে নাকৰ কাম কৰিছে, কাণেৰে কাণৰ কাম কৰিছে, বিবেকেৰে বিবেকৰ কাম কৰিছে, চালে শীতাপ অনুভৱ কৰিছে ইত্যাদি।
আৰু এই পৰমাত্মাই আমাক যিদিনাই ত্যাগ কৰিব সেইদিনাই কিন্তু আমি এডাল জগা কাঠ, আমি শ হৈ যাম, এটা মৰা শ। মানুহে দেখিলে এই মানুহ এটা মৰি আছে, গা ধুবগৈ লাগিব, গা ধুওঁগৈ আৰু কতনো কি কৰোঁ ঠিক নাই, তেনেকুৱা হৈ যাওঁ। ইমান সুন্দৰ দেহা এটা শ হৈ যোৱাৰ লগে লগেই আমিতো চবেই থুই পেলালোঁ আৰু চবেই আমি চোৱা হৈ গ'লোঁ। কিন্তু আমাক চৈতন্য কৰি সুন্দৰ কৰি কোনে ৰাখিছে? সেই সুন্দৰতম পৰমাত্মা প্ৰভুৱে। আমি এইটো সদায় জাগ্ৰত কৰি ৰাখিব লাগে। সেইকাৰণে আমি সকলোৱে এটা চিৰি লেখোঁ, নামটোৰ আগত চিৰি আমুক, চিৰি তামুক কিয় লেখোঁ? চিৰিটোত এটা মৰা শ দিওঁ, তালবিয়া শ। এই শটোক কি কৰোঁ? মাধৱদেৱ পুৰুষে ঘোষাৰ ঠাইত কৈছে যে দীঘৰিকাৰে ঈশ্বৰক বুজায়। আমি ওপৰত এডাল দীঘৰিকাৰ দি দিলোঁ চিৰিটোৰ, নিদো জানো? ওপৰত শটোৰ ওপৰত এডাল দীঘৰিকাৰ দি দিওঁ। এই দীঘৰিকাৰডাল আকৌ ৰকাৰেৰে শটোত ৰমণ কৰাই দিওঁ। অৰ্থাৎ দীঘৰিকাৰ ৰূপী ঈশ্বৰে, এইটো এটা প্ৰতীকধৰ্মী, দীঘৰিকাৰ ৰূপী ঈশ্বৰে আমাক ৰমণ কৰি থকালৈকে আমি মৰা শবোৰ চৈতন্য হৈ আছোঁ, কথা ক'ব পাৰিছোঁ, তামচা কৰিব পাৰিছোঁ, আনন্দ কৰিব পাৰিছোঁ। আৰু সেই দীঘৰিকাৰ ৰূপী ঈশ্বৰে ৰমণ কৰিবলৈ এৰিলেই প্ৰত্যেকটো মৰা শ হৈ যাওঁ। সেইকাৰণেই কৈছে এই চৈতন্য ৰূপী ভগৱান হৃদয়ত বিৰাজ কৰি থকালৈকেহে আমি আচলতে আমাৰ সকলো ক্ৰীড়া প্ৰক্ৰিয়াবিলাক চলি থাকে। গতিকে যাৰ ৰামকৃষ্ণ নাম নামে ভৱসিন্ধু তৰি পাৱে পৰম পদ পাপী যত, সদা আনন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। আপোনালোকে এই সঁচা বস্তুটো হৃদয়ত উপাসনা কৰক। হৃদয় মানে আচল বৈকুণ্ঠত উপাসনা কৰক। এই আচল বৈকুণ্ঠ বুলি কৈছে। এই আমাৰ নামঘৰ হৈছে অখৰাৰ থলী। অখৰা কৰিবই লাগিব, অখৰা নকৰিলে ভাল ভাওনা কৰিব নোৱাৰে। সেইকাৰণে আমি নামঘৰলৈ আহিব লাগে। কিন্তু আচল ঈশ্বৰ উপাসনাটো বৈকুণ্ঠত কৰক। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি, থাকে হৰি সাক্ষাতে তথা। আমি একান্ত ভকত হ'ব লাগিব। একান্ত মানে একতন্ত। এই দুনিয়াখনত হৰিৰ বাহিৰে আন এটা নাই, আন এটা নাই হৰিৰ বাহিৰে। হৰিৰেই সকলোতে আছে। আমি যে দেখোঁ, আমাৰ মানে চকুত চানি পৰাৰ লগে লগে, ল'ৰাই হওক বুঢ়াই হওক, মানে আমি মায়া দেখোঁ, মায়াৰ চকুত চানি পৰাৰ লগে লগে দেখোঁ এইজন ক'লা মানুহ, এইজন বগা মানুহ, এইজন ধনী মানুহ, এইজন ভিক্ষাৰী মানুহ, এইজন ভাল মানুহ, এইজন বেয়া মানুহ। এইবিলাক হ'ল আমাৰ চকুৰ চানি পৰাৰ দোষ। আচলতে সকলোতে পৰমাত্মাই বিৰাজ কৰি আছে। সমস্ত প্ৰাণীত দেখিবে কো আত্মা হম, আঁতৰ পৰে সমস্ত ভকতি বিড়ম্বন। তুমি যদি ভক্তিয়েই কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে সমস্তকে একে কিয় নেদেখা? সকলোৰে প্ৰতি এটা ধাৰণা কিয় নোলোৱা? দুখীয়া চহকী ক'লা বগা এই মেৰপাকবিলাক কিয় লগাই দিয়া? আমি এইবোৰ লগাব নালাগে। গতিকে সেইকাৰণে আমি সকলোকে সমভাৱেৰে আমি চাব লাগিব। সমস্ত প্ৰাণীত ঈশ্বৰ সত্তাটো আমি বুজি পাব লাগিব। আচলতে আপোনালোকে ঈশ্বৰক কেতিয়াবা লগ পাইছেনে বাৰু? কওকচোন, আপোনালোকে কোনোবাই ঈশ্বৰক দেখিছেনে নাই দেখা?
নাই দেখা। দেখা মানুহ কোনো নাই নেকি বাৰু? মই কিন্তু দেখিয়ে আছোঁ, মই এতিয়াও দেখিছোঁ। ঈশ্বৰক কিয় নেদেখোঁ? আপোনালোকে ইয়াত যে উশাহ নিশাহ লৈ আছে, বায়ুটো দেখা পাইছে নাই পোৱা বাৰু? বায়ুটো আপোনালোকে দেখা পোৱা নাই, গমহে পাইছে যে উশাহটো লৈছে আৰু পান কৰিছে আৰু অপান কৰিছে, পেলাই দিছে, উলিয়াই দিছে, গম পোৱা নাই। এই যে ইয়াত যে আমাৰ অগ্নিৰ এটা প্ৰবাহ চলি আছে, সোঁত চলি আছে, আমি ইয়াত অগ্নি দেখিছোঁ জানো? কিন্তু জুই চৰাই কাঠি এটা মাৰি দিয়ক, এইখিনিতে অগ্নি ওলাই যাব। গতিকে অগ্নি ইয়াত আছেই, সকলোতে আছে। আৰু ইয়াত সমস্ততে পানী আছে। পানী নাথাকিলে আমি এনেদৰে তিষ্ঠি থাকিব নোৱাৰোঁ। পানী, বায়ু, অগ্নি তিনিওটাই নিৰাকাৰ, আকাৰ নাই। ভগৱানক আকাৰ নাইকিয়াৰ কাৰণে আমি কোনেও নেদেখোঁ, নহয় জানো? এইটোৱে কথা। তেওঁ আকাৰ এটা নাই, সেইকাৰণে নেদেখোঁ। এই পানীৰো আকাৰ নাই, বায়ুৰো আকাৰ নাই, অগ্নিৰো আকাৰ নাই। তেতিয়াহ'লে এই তিনিটা পদাৰ্থ নোহোৱাকৈ কোনোবা বিজ্ঞানীয়ে আটলাণ্টিক মহাসাগৰৰ গভীৰতাত মানিক বুটলিব পাৰিছে? এই তিনিটা পদাৰ্থৰ সহায় নোলোৱাকৈ কোনোবাই চন্দ্ৰলোক সূৰ্যলোক বিজয় কৰিব পাৰিছে? নোৱাৰে, কোনেও নোৱাৰে। কাৰণ বায়ু, অগ্নি, পানী এই দুটা তিনিটাৰ সমষ্টিৰ সহায়তহে আজি বিজ্ঞানে আটলাণ্টিক মহাসাগৰৰ গভীৰতালৈ ঢাপলি মেলিছে আৰু চন্দ্ৰলোক সূৰ্যলোকলৈ ঢাপলি মেলিব পাৰিছে। সেইকাৰণে মই বিজ্ঞানীসকলক কওঁ, তোমালোক স্বতন্ত্ৰ নহয়, তোমালোকৰ ওপৰত কৰ্তা আছে। কাৰণ তোমালোকে সেই কৰ্তাৰ পৰা এই তিনিটা পদাৰ্থ ধাৰ কৰি লৈ তোমালোক আগবাঢ়ি গৈ আছা। তোমালোকৰ মূলধন নাই, মূলধন তেওঁৰ। সেইকাৰণে পানী, বায়ু, জল নিৰাকাৰ, কিন্তু সকলোতে থকাটো স্বাভাৱিক। চেহেৰাপাতৰ গাতো পানী আছে, বায়ু আছে, অগ্নি আছে, হজম কৰে। হাতীটো গাতো আছে। সেইকাৰণে ভগৱানো নিৰাকাৰহে, নাইকিয়া নহয়। বুজি পাইছেনে কথাটো? আমাৰ সকলোতে ব্যাপক্ত হৈ থকাজনেই হ'ল ভগৱান। তেতিয়াহ'লে মই এখেতক থাপ মাৰি ধৰিব পাৰোঁ যে মোৰ কাৰণে এইজনেই ভগৱান, মোৰ কাৰণে এইজনেই ভগৱান। আমি এই প্ৰাণীসমূহত বিশেষকৈ মনুষ্যগণত হৰিবুদ্ধি কৰি সমস্ত প্ৰাণীত ঈশ্বৰ জ্ঞান কৰা সঁচা, কিন্তু বাঘটোক তুমি মৰম কৰিব নোৱাৰা নহয়, কামুৰি খাব। তাতে এটা বাক্য লিখি দিলে, বিশেষত মনুষ্যগণত হৰিবুদ্ধি কৰি। মানুহক ঈশ্বৰবোধ যেতিয়ালৈকে কৰিব নোৱাৰোঁ তেতিয়ালৈকে মই ভকতি একো নাপাম। ঘোষা শাস্ত্ৰ 1000 এটা, এফাকি ঘোষা 7 বাৰ লুটিয়াও, আচলতে ভকতিলৈ যাব নোৱাৰি। সেইকাৰণে আমি ঈশ্বৰক আৱিষ্কাৰ কৰিব লাগিব মানুহৰ যোগেদি। মানুহেই ঈশ্বৰ। আমি মানুহক বিনম্ৰতাভাৱে ভকতি কৰিব পাৰিলেই আমি পাম। গতিকে সেইকাৰণে যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধুতৰ পাৱে পদম পৰম্পা বিশ্বত, সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। মই আকৌ ঘূৰি আহিলোঁ সূত্ৰটোলৈ যে আমি হৃদয়ত ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। কাৰণ মই তাত্ত্বিক দিশৰ ওপৰত ক'ব লাগে, এইটোৱেই হ'ল ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ হৃদয়ত। অৰ্থাৎ কোনখন হৃদয়ত? আপোনাৰ হৃদয়তে নহয়, এই জগতৰ যিমান মানুহ আছে বিশেষত সকলোতে কৰিব লাগে, সমস্ত প্ৰাণীতে, কিন্তু বিশেষভাৱে সমস্ত মানুহৰ প্ৰতি আপোনাৰ এই আত্মিক ভাৱটো আপুনি ৰক্ষা কৰি চলাটোৱেই হ'ল আচল তথ্য। সেইকাৰণে আমি এই ঈশ্বৰৰ সত্তাটো পাবলৈ হ'লে মানুহক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। আগ হৈ গৈ স্বৰ্গত বহি আছে
যুধিষ্ঠিৰক আগবঢ়াই নিছে, দাদা তোমাৰ ৰাস্তাতকৈ মোৰ ৰাস্তা বেছি সুগম, তোমাতকৈ মই আগতে আহি বহিলোহি। এই দুৰ্যোধনৰ ঘোষা ফাঁকি কি? ধৰ্ম জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিৰ্বৃত্তি নোহয়, হৃদিস্থিত হৈয়া স্বামী, যেন কৰাই বাহা স্বামী, অহিষিকে কৰিব তেনয়, অহিষিকে কৰিব তেনয়। আপোনাৰ